নমস্কাৰ মই সূৰ্য শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ। অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ। এটাৰ পাছত আনটো অপৰাধজনিত ঘটনাই এতিয়া গুৱাহাটী মহানগৰত যিসকল লোক বসবাস কৰি আছে তেওঁলোকক চিন্তিত কৰিছে। কাৰণ এটাৰ পাছত আন এটা অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। নিতৌ কিবা নহয় কিবা এটা ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীত। আজিৰ দিনটোত এটা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত। এখন হোটেলৰ ভিতৰত এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে। কাৰ্বি আংলঙৰ এগৰাকী যুৱতীক পল্টন বজাৰৰ এখন হোটেলত কেইটামান লম্পতে ধৰ্ষণ কৰিছে। আৰু ইতিমধ্যে চন্দন মোহন আৰু ৰহান আলী নামৰ দুই অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে, দুটা ধৰ্ষণকাৰীক আৰক্ষীয়ে আটক কৰিছে। আৰু জানিব পৰা মতে এখন ৰেষ্টুৰাঁত যুৱতীগৰাকীৰ সৈতে তেওঁলোকে সেই ধৰ্ষণকাৰী কেইটাই চিনাকি হৈছিল আৰু তাৰ পাছত পল্টন বজাৰৰ এখন হোটেললৈ নি ধৰ্ষণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু সেই দুটা অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছতেই পল্টন বজাৰ আৰক্ষীয়ে দুই অভিযুক্ত চন্দন মোহন আৰু ৰহান আলী নামৰ যি দুটা ধৰ্ষণকাৰী সেই ধৰ্ষণকাৰী দুটাক আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু আটক কৰি জেৰা অব্যাহত ৰাখিছে। গতিকে আমি দেখিবলৈ পাই আহিছোঁ গুৱাহাটী মহানগৰীত এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। আজিৰ দিনটোত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, চাঞ্চল্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। সেই বাতৰি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ। আৰু সেই ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই আন এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছে। প্ৰত্যেকটো দিনতে গুৱাহাটী মহানগৰীত যুৱতী মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীৰ ভূমিকা নীৰৱ, আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ হাতত ল'ব পৰা নাই। যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই অপৰাধ বাঢ়ি গৈছে। অপৰাধীয়ে এতিয়া কালৈকে ভয় নকৰা হৈছে। কাৰোবাক মন গৈছে হানি খুচি হত্যা কৰিছে, কাৰোবাক মন গৈছে ধৰ্ষণ কৰিছে, কাৰোবাক মন গৈছে লুটপাট কৰিছে। দিন দুপৰতে ডকাইতিৰ দৰে ঘটনা এইখন গুৱাহাটীতে সংঘটিত হৈ থাকে। কেইদিনমান পূৰ্বে এগৰাকী ছাত্ৰক দিন দুপৰতে ডকাইতি কৰিছিল ডকাইতৰ দলে। আৰু তাৰ পাছত কেইটামান দিনৰ পাছত এগৰাকী মহিলাৰ সৈতে ভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছিল। এটা গাৰ্লছ হোষ্টেলত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। এগৰাকী মহিলাক এজন কেব চালকে হানি খুচি হত্যা কৰিছিল। নতুন বছৰৰ আৰম্ভণিতে এগৰাকী মহিলাক এটা ফ্লেটৰ ভিতৰত হত্যা কৰা হৈছিল। এগৰাকী যুৱতীক বিষপান কৰোৱাই হত্যা কৰা হৈছিল। আৰু তাৰ পাছত আজিৰ দিনটোত পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৰমী ডেকা নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু তাৰপাছত পুনৰ কাৰ্বি আংলঙৰ এগৰাকী যুৱতীক হোটেলৰ কোঠাত নি পল্টন বজাৰৰ হোটেলৰ কোঠাত নি দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে। দুটা অভিযুক্তৰ নাম আমি জানিব পাৰিছোঁ, চন্দন মোহন আৰু ৰহান আলী বুলি। দুই ধৰ্ষণকাৰীক ইতিমধ্যে আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে যিমানেই অপৰাধী কৰায়ত্ব নকৰক কিয় কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ সফল হ'ব পৰা নাই বুলি আমি ক'ব বিচাৰোঁ। কাৰণ যিমানেই ঘটনা সংঘটিত হৈ আহিছে, আৰক্ষীয়ে যিমানেই অপৰাধীক আটক কৰিছে সিমানেই কিন্তু অপৰাধৰ সংখ্যা বৃদ্ধি পাই আহিছে। প্ৰত্যেকটো দিনত আমি ক'ৰবাত নহয় কিবা এটা অপৰাধজনিত ঘটনা শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। আপোনালোকেও হয়তো সংবাদ মাধ্যমৰ জৰিয়তে ভিন্ন ধৰণৰ বা বাতৰিসমূহ লাভ কৰে। গুৱাহাটী মহানগৰীত বিশেষকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত যুৱতী মহিলাৰ সৈতে বিশেষকৈ এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। অসুৰক্ষিত যেন অনুভৱ কৰিছে গুৱাহাটী মহানগৰীত বাস কৰি থকা যুৱতী আৰু মহিলাসকলে। আৰু এবাৰ কাৰ্বি আংলঙৰ এগৰাকী যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰা হৈছে, দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে। দুই লম্পটক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা সেই লম্পট দুটাৰ পৰা আৰু কি নতুন তথ্য লাভ কৰিব তাৰ বাবে আমি কিমান দিন অপেক্ষা কৰিব লাগিব, কিমান দিন অপেক্ষা কৰিলে গুৱাহাটী মহানগৰী অপৰাধ শূন্য হ'ব, অপৰাধ কেতিয়া নিৰ্মূল কৰিব পাৰিব প্ৰশাসনে। অসম আৰক্ষীৰ কথা আমি দুনাই ক'ব নালাগে। অসম আৰক্ষীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে যদিও কিন্তু বৰ্তমান পৰ্যন্ত গুৱাহাটী মহানগৰীত আমি যদি নতুন বছৰ 2025 বৰ্ষৰ আৰম্ভণিৰ পৰা যদি আমি ক'বলৈ যাওঁ, এই দুটা মাহ ইতিমধ্যে সমাপ্ত হৈছে। এই দুটা মাহতে আমি গণনা কৰিব নোৱাৰাকৈ কিমানটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে। আৰু অধিকাংশ ঘটনাই যুৱতী বা মহিলাৰ ক্ষেত্ৰত সংঘটিত হৈছে। যুৱতী বা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে। আজিৰ তাৰিখত অপৰাধীয়ে কাকো হত্যা কৰিবলৈ ভয় নকৰে, কাকো ধৰ্ষণ কৰিবলৈ ভয় নকৰে। আৰু কোনটো সুৰুঙাৰে সেই অপৰাধীসমূহ পাৰ হৈ যায় তাক এতিয়ালৈকে কোনো উৎখাত কৰিব পৰা নাই। আৰক্ষী যিমানেই কঠোৰ হৈছে কিন্তু বিফল হৈছে। আৰু এই যিটো ঘটনা সংঘটিত হৈ গ'ল গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ এখন হোটেলত, পল্টন বজাৰৰ হোটেলত
হোটেলখনত কাৰ্বি আংলঙৰ যুৱতীগৰাকী কেনেকৈ আহিল, যুৱতীগৰাকীৰ সৈতে সেই দুটা লম্পটৰ সম্পৰ্ক কি আছিল, কি ধৰণে ৰেষ্টুৰাত তেওঁলোকে লগ হৈ চিনাকি হৈছিল আৰু সেই ৰেষ্টুৰাত লগ হোৱা ছোৱালীজনী কেনেকৈ আহি পল্টন বজাৰৰ হোটেলৰ কোঠাৰ ভিতৰত পালেহি, পল্টন বজাৰৰ কোঠাত প্ৰকৃততে কি হৈছিল আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত কেতিয়া হ'ব বা সেই সমগ্ৰ ঘটনাৰ ৰহস্য কেতিয়া উৎখাত কৰিব লাগিব, তাৰ বাবে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব জনতাই, সেয়া কিন্তু এতিয়া এক ডাঙৰ প্ৰশ্ন। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন, আমি খোজ দিম জনতাৰ পক্ষত, প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিভি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।